পইচাটো দিছে মই সোমোৱাই দিম আৰু আপোনালোকে পইচা 1000 টকা দিব লাগিব। কোনে ক'লে? এই প্ৰণৱে। তেতিয়া আপোনালোকক ঘৰটো পইচা সোমোৱাই দিম সেই বুলিয়ে ল'লে 1000 টকা। প্ৰণৱ কোন হয়? পঞ্চায়তৰ মানুহ হয়। আহি পেলাই আপোনাক কৈছিলে? অঁ 1000 কিহৰ কাৰণে ল'বলগীয়া হৈছিলে? ঘৰটো পইচা সোমোৱাই দিম বুলি, নহ'লে নিদিওঁ। পইচা নিদিলে ঘৰ নিদিব? জব কাৰ্ডৰ পইচাটো ইমান বাৰ ক'লোঁ তাৰ সি কাম মানে নকৰিলে। আপোনালোক কিমান টকা বাকী আছিলে জব কাৰ্ডৰ? 20,000 বুলি এতিয়ালৈকে উঠাব পৰা নাই? নাই উঠাব পৰা নাই। এতিয়া আপুনি কি ক'ব যিহেতু ঘৰ বনাব পৰা নাই, পইচা হাতত নাই? ঘৰ উঠাবই পৰা নাই, 20,000টো নাই এতিয়া পইচা। 6-7 মাহে হৈ গ'ল ঘৰ সম্পূৰ্ণ হৈ উঠা নাই। আৰু প্ৰণৱ বুলি যিজন কৰ্মচাৰী পঞ্চায়তৰ, তেখেতে 1000 টকা শাহুমাৰ পৰা জোৰ জবৰ লৈ গৈছে। আমি ঘৰত নাছিলোঁ আৰু বৰ্তমানলৈকে এতিয়া ঘৰটো সম্পূৰ্ণ হৈ উঠা নাই আৰু জব কাৰ্ডৰ পইচাটো এতিয়ালৈকে বৰ্তমান সোমোৱা নাই। জব কাৰ্ডৰ পইচা সোমোৱাই দিম বুলিয়ে 1000 টকাটো লৈ গৈছে বুলি গম পাইছোঁ, কিন্তু এতিয়া বৰ্তমানলৈকে অহা নাই। প্ৰণৱ পঞ্চায়তৰ কৰ্মচাৰী হয়। গাঁওখনৰ নাম কি? তেলিয়াতি হয় গাঁওখন। প্ৰণৱে কিয় খুজিলে? কিয় খুজিলে মই নাজানো আৰু এইটো। আৰু সি কৈছে চাহৰ খৰচ এটা দিয়ক আৰু। 1000 টকা এটা দিলোঁ, এতিয়া 20,000 টকা এটা পোৱা নাই পঞ্চায়তৰ কৰ্মচাৰী প্ৰণৱ নাথক। মানে 1000 কি কাৰণে ল'বলগীয়া হৈছে? 20,000 টকাটো দিলেহে পাম বোলে। 10,000 টকা দিলে মানে 1000 দিলে মানে 20,000 টকা ঘোচ বিচাৰিছে আৰু। কেতিয়া নিলে? এইটো ঘৰ বনাই থাকোঁতে নিছে। ঘৰ বনাই থাকোঁতে কি মাহ আছিলে? নহয়, ঘৰ বনাই থাকোঁতে নিছে বুলি কওঁ। ঘৰ বনাই থাকোঁতে নিছে। ফটো মাৰিবলৈ আহোঁতে নিছে। ফটো মাৰিব আহি পইচা বিচাৰিছে। প্ৰণৱৰ লগত কোন কোন আহিছিলে? না সি অকলে আহে। সি অকলে অকলে আহে। এই গাঁওখনৰ নাম কি? 1 নং কাকি তেলিয়াতি।